এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম এপিএছচি প্ৰিলিমছৰ বুক লিষ্ট সম্পূৰ্ণ বুক লিষ্ট এপিএছচি প্ৰিলিমছৰ দুখন পেপাৰ থাকে পেপাৰ 1 পেপাৰ 2 বা GS1 GS2 ঠিক আছে এই GS1 GS2 যিবিলাক টপিক আছে সকলোবিলাক টপিক কভাৰ কৰিব পৰাকৈ যিখিনি কিতাপ আমি কমসে কম যিখিনি কিতাপ আমি পঢ়িব লাগিব সেই কিতাপখিনিৰ বিষয়ে আলোচনা কৰিম লগতে আপুনি কি কি ষ্টাডি মেটেৰিয়েলৰ সহায় ল'ব লাগিব সেই সকলোবিলাক কথা আলোচনা কৰিম আৰু যদি ভিডিঅ'টো শেষলৈকে চাই আৰু এই বস্তুবিলাক যদি ফলো কৰে তেতিয়াহ'লে আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হৈ যাব ঠিক আছে ভিডিঅ'টো মনোযোগ দি চাব এতিয়া আৰম্ভ কৰোঁ প্ৰথমতে জিএছ পেপাৰ 1 মানে প্ৰিলিমছৰ পেপাৰ 1 200 মাৰ্কছ থাকে 100টা কুৱেশ্যন থাকে ইয়াতে কি সিলেবাসখন যদি আমি শৰ্টত চাওঁ ইয়াতে মুঠ 7টা টপিক আছে কি আছে কাৰেণ্ট এফেয়াৰ আছে তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স ইণ্ডিয়ান ইকনমি আৰু ছ'চিয়েল ডেভেলপমেণ্ট তাৰপিছত এনভাইৰনমেণ্ট আছে আৰু জেনেৰেল সায়েন্স আছে ঠিক আছে আৰু ইয়াতে GS1 পেপাৰখনত প্ৰিলিমছৰ পেপাৰ 1 খনত 30 পৰা 35% নম্বৰ কৰ পৰা আহিব অসমৰ পৰা এতিয়া যদি আমি চাওঁ টপিক ওয়াইজ কিতাপবিলাকৰ নাম ঠিক আছে প্ৰথমতে আমি চাম কাৰেণ্ট এফেয়াৰৰ কাৰণে আপুনি কি পঢ়িব এটা কথা মনত ৰাখিব কাৰেণ্ট এফেয়াৰ টপিকটো বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰিলিমছতো আহে ইয়াৰ পৰা কুৱেশ্যন মেইনছত যিবিলাক আপুনি এনসাৰ দিব তাতে এইবিলাক কাৰেণ্ট এফেয়াৰৰ যিবিলাক ঘটনা আছে সেই ঘটনাবিলাকক উদাহৰণ হিচাপে দিব লাগিব মেইনছত তেতিয়াহ'লে আপুনি ভাল নম্বৰ পাব আৰু ইণ্টাৰভিউটো কাৰেণ্ট এফেয়াৰৰ পৰা বহুত কুৱেশ্যন আহে ঠিক আছে যিমানখিনি কম কিতাপ পঢ়িলে বা ষ্টাডি মেটেৰিয়েল চালে আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হৈ যাব সেইখিনিয়ে কম ঠিক আছে আপুনি আজি ইয়াত কালি তাত এনেকৈ আপুনি বুক লিষ্ট কিতাপ ষ্টাডি মেটেৰিয়েল বিচাৰি ফুৰিলে নহ'ব যিখিনি মই কম এইখিনি চালে আপোনাৰ কাৰণে যথেষ্ট হ'ব আপুনি পাছ কৰি যাব ঠিক আছে এতিয়া কাৰেণ্ট এফেয়াৰৰ কাৰণে প্ৰথম সবচে ইম্পৰ্টেণ্ট হ'ল নিউজ পেপাৰ আপুনি ডেইলি নিউজ পেপাৰ পঢ়িব লাগিব প্ৰিলিমছৰ 3-4 মাহমান আগৰ পৰা একদম ভালকৈ নিউজ পেপাৰ পঢ়িব লাগিব ঠিক আছে নিউজ পেপাৰ আপুনি দা হিন্দুখন ল'ব পাৰে এইখন বহুত ভাল নহ'লে আপুনি আসাম ট্ৰিবিউনখন লৈ ল'ব ঠিক আছে তাৰপিছত ডেইলি নিউজ এনালাইচিছ বুলি ইউটিউবত আপুনি চাৰ্চ কৰিব তাতে ডেইলি এটা ভিডিঅ' চাব সদায় এটা চেনেলৰে বহুতটা চেনেলে ভিডিঅ' আপলোড কৰে ডেইলি নিউজ এনালাইচিছ তাৰে আপুনি এটা যিকোনো ভাল লাগে আপোনাৰ বুজি পায় তাৰে এটা সিলেক্ট কৰিব হেতু ডেইলি আপুনি এটাকৈ চাব ডেইলি 1 ঘণ্টা চাব আৰু ইম্পৰ্টেণ্ট বস্তুবিলাক আপুনি নোট কৰি ৰাখিব শৰ্টকৈ নোট কৰি ৰাখিব যাতে আপোনাৰ যেতিয়া প্ৰিলিমছ দিব যাব তাৰে 7 দিনমান আগত আপুনি যেতিয়া ৰিভাইজ কৰিব লাগিব বস্তুবিলাক তেতিয়া সহজতে যাতে ৰিভাইজ কৰিব পাৰে ঠিক আছে সেইকাৰণে শৰ্টত বস্তুবিলাক লিখি ল'ব ইম্পৰ্টেণ্ট বস্তুবিলাক তাৰপিছত আৰু এখন কিতাপ লুচেণ্ট জিকে ঠিক আছে এইখনত আপুনি জিকে পাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছ পাই যাব এইখিনি যথেষ্ট আপোনাৰ ঠিক আছে কাৰেণ্ট এফেয়াৰখিনি হৈ গ'ল এতিয়া আমি যদি চাওঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে কি কিতাপ পঢ়িব লাগিব এটা কথা কৈ দিওঁ ইণ্ডিয়ান হিষ্ট্ৰী 3টা ভাগ আছে এনচিয়েণ্ট হিষ্ট্ৰী মেডিভেল হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইয়াতে সবচে বেছি ইম্পৰ্টেণ্ট কোনটো হয় মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু যদি 10টা কুৱেশ্যন যদি প্ৰিলিমছত আহে তেতিয়াহ'লে 7টা কুৱেশ্যন ক'ৰ পৰা আহিব যদি হিষ্ট্ৰীৰ পৰা 10টা কুৱেশ্যন আহে তাৰে 7টা আপোনাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহে ঠিক আছে সেইকাৰণে এনচিয়েণ্ট আৰু মেডিভেল হিষ্ট্ৰী আপুনি নপঢ়িলেও হ'ব যদি আপুনি বিচাৰে যে বহুত টাইম নাই আপোনাৰ হাতত তেতিয়াহ'লে আপুনি অনলি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীখন পঢ়ক তেতিয়াহ'লে আপুনি যথেষ্ট আপোনাৰ কাৰণে পাছ কৰাটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে সবচে পপুলাৰ বা ফেমাছ বুকখন যোনখন সবচে দৰকাৰী বুক হয় সেইখন হ'ল স্পেকট্ৰামৰ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া কোনে লিখিছে ৰাজীৱ আহিৰ ঠিক আছে আৰু মেডিভেল হিষ্ট্ৰীৰ কাৰণে হিষ্ট্ৰী অফ মেডিভেল ইণ্ডিয়া আছে কোনে লিখিছে সতীশ চন্দ্ৰ ঠিক আছে তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণে আপুনি ক্লাছ 12ৰ NCERT বুকছ পঢ়িলে হৈ গ'ল ঠিক আছে মই কওঁ যে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীখন পঢ়িলে আপোনাৰ কাৰণে যথেষ্ট হ'ব প্ৰিলিমছৰ কাৰণে আৰু এটা কথা যদি আপুনি কিতাপ নিকিনে বা কিতাপ পঢ়ি ভাল নাপায় তেতিয়াহ'লে আপোনাৰ কাৰণে আৰু এটা উপায় আছে ইউটিউবত আপুনি চাৰ্চ কৰিব মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বাই ৰাজীৱ আহিৰ বা স্পেকট্ৰাম হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া এনেকৈ মাৰিব সম্পূৰ্ণ ক্লাছ আপুনি ফ্ৰীত ইউটিউবত পাই যাব বহুত মানুহে আপলোড কৰে বহুত ভাল টিচাৰে আপলোড কৰে এইবিলাক ভিডিঅ' আপোনালোকে তাৰে পৰা পুৰা কমপ্লিট ভিডিঅ'টো চাব সম্পূৰ্ণ হিন্দীত বহুত ভালকৈ বুজি পাব ঠিক আছে যদি কিতাপ পঢ়িব মন নাই তেতিয়াহ'লে ইউটিউবত আপুনি এই টপিকটো কভাৰ কৰিব পাৰিব ঠিক আছে তাৰপিছত জিঅ'গ্ৰাফীৰ কাৰণে যদি কওঁ জিঅ'গ্ৰাফীৰ কাৰণে আপুনি যদি NCERTৰ বুক ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে পঢ়ে তেতিয়াহ'লে আপোনাৰ কাৰণে যথেষ্ট ঠিক আছে এইখিনি আপুনি পঢ়িবই লাগিব যদি আপুনি জিঅ'গ্ৰাফী আগৰ পৰা ভালকৈ বুজি পোৱা নাই ঠিক আছে নহ'লে আপুনি জিঅ'গ্ৰাফী অফ ইণ্ডিয়া পঢ়িব লাগিব মাজিদ হুছেইনৰ এইখন আপুনি পঢ়িব লাগিব আপুনি ভাবি আছে চাগে কিতাপবিলাক ইমান দাম কেনেকৈ কিনিম কিন্তু এইখিনি খৰচ কৰিবই লাগিব আপুনি কাৰণ এইবিলাক APSC যদি দিম বুলি ভাবিছে তেতিয়াহ'লে এইখিনি কিতাপ আপোনাৰ কাৰণে লাগিবই লাগিব আৰু এইবিলাক কিতাপ গোটেই
আপোনাৰ জীৱনত কামত আহিব এইবিলাক কিতাপ UPSC এক্সামতো কামত আহে বাকী এক্সাম SSC বেংকৰ এক্সাম এইবিলাকতো এইবিলাক কিতাপৰ পৰাই কুৱেশ্যন আহে ঠিক আছে তাৰপিছত জিঅ'গ্ৰাফি অফ ইণ্ডিয়া মাজী ৰিচনৰ এইখন কিনি ল'ব তাৰপিছত ফিজিকেল জিঅ'গ্ৰাফি কিনি ল'ব গো চেং লিয়ং এখেতে লিখিছে তাৰপিছত আৰু এখন বহুত ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ কাৰণে অক্সফৰ্ড ষ্টুডেণ্ট এটলাছ এইখন এখন কিতাপ আছে মেপৰ কিতাপ হয় এইখন আপোনাক জিঅ'গ্ৰাফি যদি আপুনি ভালকৈ পঢ়িব বিচাৰে তেতিয়াহ'লে এইখন লাগিবই লাগিব আৰু কথাটো হ'ল এইকেইখন কিতাপ আপুনি পঢ়িব লাগিব যদি এইখিনি কিতাপ আপুনি টান পায় তেতিয়াহ'লে NCERTৰ বুক ক্লাছ 6ৰ পৰা 12লৈকে আপুনি পঢ়িব লাগিব তেতিয়াহ'লে আপোনাৰ কাৰণে বেছিকখিনি বুজাত সহায় হ'ব ঠিক আছে যদি আপুনি ভাবিছে যে কিতাপ নিকিনো তেতিয়াহ'লে জিঅ'গ্ৰাফিও আপুনি পাই যাব জিঅ'গ্ৰাফি ফৰ UPSC বা APSC মাৰি দিব চাৰ্চ কৰি তেতিয়াহ'লে ইউটিউবত সম্পূৰ্ণ ক্লাছ আহি যাব জিঅ'গ্ৰাফি তাৰ পৰা পঢ়ি কিনে নোটছ কৰিলেও হৈ যাব ঠিক আছে তাৰপিছত যদি আমি চাওঁ পলিটি এণ্ড গভাৰ্নেন্সত মেইন কিতাপ এখন পঢ়িলে যথেষ্ট আপোনাৰ ইণ্ডিয়ান পলিটি বাই M লক্ষ্মীকান্ত মানে M লক্ষ্মীকান্তে লিখিছে ইণ্ডিয়ান পলিটি আৰু এখন কিতাপ গভাৰ্নেন্স অফ ইণ্ডিয়া এইখন কোনে লিখিছে M লক্ষ্মীকান্ত মই ভাবোঁ যে ইণ্ডিয়ান পলিটি M লক্ষ্মীকান্তখন কিনিলে আপোনাৰ কাৰণে যথেষ্ট হৈ যাব ঠিক আছে আৰু যদি আপুনি কিতাপ নিকিনে তেতিয়াহ'লে কৈয়ে আছোঁ বাৰে বাৰে ইউটিউবত ইণ্ডিয়ান পলিটি বাই M লক্ষ্মীকান্ত বুলি মাৰি দিব আহি যাব কিতাপ সম্পূৰ্ণ ক্লাছ আহি যাব তাতে চালেও আপুনি পাই যাব ঠিক আছে ভাৰতবৰ্ষৰ বহুত ভাল শিক্ষকে ইউটিউবত ক্লাছবিলাক দিয়ে তাতে আপুনি পাই যাব ঠিক আছে আৰু যদি কিতাপ পঢ়ি থকাৰ সময়ত কিছুমান বস্তু বুজি নাপায় তেতিয়াহ'লে আপুনি গুগলৰ ইউজ কৰিব পাৰে গুগলত চাৰ্চ কৰি চাব পাৰে বা ইউটিউবত চাৰ্চ কৰি চাব পাৰে এইবিলাক একো টেনশ্যন নাই তাৰপিছত যদি আমি চাওঁ ইণ্ডিয়ান ইকনমিৰ কাৰণে এখনেই ইম্পৰ্টেণ্ট কিতাপ হয় ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিঙৰ দ্বাৰা লিখা ইণ্ডিয়ান ইকনমি কিতাপখন আপোনাক লাগিব তাৰপিছত এনভাইৰনমেণ্টেল ছায়েন্সৰ কাৰণে এনভাইৰনমেণ্টেল ষ্টাডিজ বুলি এখন কিতাপ আছে কোনে লিখিছে R ৰাজাগোপাল এইখন কিনি ল'ব আপুনি বা আপুনি যদি কিতাপ নিকিনো বুলি ভাবিছে সেই একেই কথা ইউটিউবত আপুনি চাৰ্চ কৰি দিব ইউটিউবত ক্লাছ পাই যাব হিন্দীত তাৰ পৰা আপুনি পাৰিব কিন্তু কিতাপ থাকিলে হ'ল পাৰ্মানেণ্ট হৈ যাব আৰু কিতাপ পঢ়ি নিজে বুজি লোৱাটো বেছি ভাল হয় ঠিক আছে বেলেগৰ ভিডিঅ' চোৱাতকৈ কিতাপ পঢ়িব লাগে যদি কিতাপত কিছুমান বস্তু টপিক আপুনি বুজি নাপায় তেতিয়াহ'লে ইউটিউবত বা গুগলত চাৰ্চ কৰি চাব লাগে তেতিয়া চবচে বেষ্ট হয় ঠিক আছে তাৰপিছত জেনেৰেল ছায়েন্সৰ কাৰণে ছায়েন্স এণ্ড টেকন'লজি বুলি এখন কিতাপ আছে কোনে লিখিছে ৰবি আগ্ৰহাৰী ঠিক আছে এইখন কিনি ল'ব আপুনি এতিয়া GS 1ৰ মানে প্ৰিলিমছৰ প্ৰথম পেপাৰখন কমপ্লিট হৈ গ'ল সম্পূৰ্ণ কিতাপ লিষ্টখন হৈ গ'ল এতিয়া আমি নেক্সট কি চাম GS 2 বা পেপাৰ 2খন চাম প্ৰিলিমছৰ ঠিক আছে কি কিতাপ আমি পঢ়িব লাগিব আৰু এটা কথা মনত ৰাখিব এই GS 1 বা পেপাৰ 1খনত 30ৰ পৰা 35% নম্বৰ ক'ৰ পৰা আহিব বুলি কোৱা হৈছে অসমৰ পৰা সেইকাৰণে আপুনি আসাম ইয়াৰ বুক কিতাপখন কিনিবই লাগিব এইখনৰ পৰা সম্পূৰ্ণ আপোনাৰ অসমৰ যিবিলাক বস্তু আহে এই কিতাপখনৰ পৰাই নিশ্চয় আহে মানে লাষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰবিলাক মই চাইছোঁ আৰু অসমীয়াৰ বুকখন অলৰেডি মই পঢ়ি থৈছোঁ তাৰ পৰাই এই যিবিলাক অসম ৰিলেটেড কুৱেশ্যন আহিব সেই অসমীয়াৰ বুকখনৰ পৰাই আহিব সেইকাৰণে এখন কিতাপ আপুনি পঢ়িবই লাগিব এইখন কিতাপ পঢ়িলে আপোনাৰ APSC নহয় যিকোনো অসমৰ এক্সামতে কামত আহে যদি আৰু বেছি ভালকৈ আপুনি অসমৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ শৈলেন বৈশ্যৰ দ্বাৰা লিখা এইখন কিতাপ আপুনি কিনি ল'ব ঠিক আছে এতিয়া GS 1 কমপ্লিট GS 2 চাওঁ আমি GS 2ত 200 মাৰ্কছ থাকে 80টা কুৱেশ্যন থাকে এটা কুৱেশ্যনত 2.5 নম্বৰকৈ থাকে মানে 2.5 নম্বৰকৈ আপুনি 27টা শুদ্ধ উত্তৰ দিব লাগিব তেতিয়া আপুনি পাছ কৰিব মানে এইখন এখন কোৱালিফাইং পেপাৰ ইয়াতে 33% নম্বৰ আপুনি পাব লাগিব তেতিয়াহে আপুনি মেইনছ দিব পাৰিব ঠিক আছে ইয়াৰে কি মেইন টপিক আছে কম্প্ৰিহেনশ্যন আছে ইণ্টাৰপাৰ্চনেল স্কিল আছে লজিকেল ৰিজনিং এনালিটিকেল এবিলিটি ডিচিশ্যন মেকিং প্ৰব্লেম ছলভিং জেনেৰেল মেণ্টেল এবিলিটি তাৰপিছত বেছিক নিউমাৰেচি এইখিনিয়ে আছে এইখিনিৰ কাৰণে কম্প্ৰিহেনশ্যনৰ কাৰণে আড্ডা 247 পাব্লিকেশ্যনৰ এখন কিতাপ পাব কম্প্ৰিহেনশ্যন বুলি সেইখন আপুনি কিনি ল'ব ঠিক আছে তাৰপিছত ডিচিশ্যন মেকিং প্ৰব্লেম ছলভিং ইণ্টাৰপাৰ্চনেল স্কিল কমিউনিকেশ্যন স্কিল এই সকলোবিলাক কভাৰ কৰাকৈ এখন কিতাপ আছে এই কিতাপখনৰ নামেই এইটো ঠিক আছে ডিচিশ্যন মেকিং প্ৰব্লেম ছলভিং ইণ্টাৰপাৰ্চনেল স্কিল কমিউনিকেশ্যনেল স্কিল এইখিনি বস্তু কভাৰত লিখা থাকিব আৰু কোনে পাব্লিছ কৰিছে উপকৰ্ছ এক্সক্লুচিভ ঠিক আছে এইখন আপুনি কিনি ল'ব এই গোটেইখিনি কভাৰ হৈ গ'ল তাৰপিছত বেছিক নিউমাৰেচি ডাটা ইণ্টাৰপ্ৰিটেশ্যন জেনেৰেল মেণ্টেল এবিলিটি ইয়াৰ কাৰণে দিশা পাব্লিকেশ্যনৰ এখন কিতাপ আছে আৰু কভাৰত লিখা থাকিব এইখিনি বস্তু ঠিক আছে বেছিক নিউমাৰেচি ডাটা ইণ্টাৰপ্ৰিটেশ্যন তাৰপিছত জেনেৰেল মেণ্টেল এবিলিটি কোন পাব্লিকেশ্যনৰ দিশা পাব্লিকেশ্যনৰ ঠিক আছে এইখন কিনি ল'লে হৈ যাব তাৰপিছত নেক্সট ৰিজনিঙৰ পৰা বহুত কুৱেশ্যন আহে ৰিজনিঙৰ কাৰণে এ মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং কোনে লিখিছে RS আগৰৱাল এইখন কিতাপ কিনিলে হৈ যাব ঠিক আছে তাৰপিছত আৰু কি বস্তুৰ আপুনি সহায় ল'ব পাৰিব APSCৰ যিবিলাক
প্ৰিলিমছৰ যিবিলাক টপিক আছে সকলো টপিক আপুনি ইউটিউবত পাই যাব। যদি কিবা কিতাপত আপুনি নাপায় বা কিতাপ কিনা নাই তেতিয়াহ'লে আপুনি ইউটিউবৰ পৰা পঢ়িব পাৰিব। কিছুমান বস্তু বুজি নাপালে গুগলতো চাব পাৰিব, বা কিছুমান ইম্পৰ্টেণ্ট নোটছ PDF আপুনি ইনষ্টাগ্ৰাম গ্ৰুপত পাই যাব। ইনষ্টাগ্ৰাম গ্ৰুপ বহুত আছে, যদি লিংক লাগে কমেণ্ট কৰিব, ঠিক আছে। তাৰপিছত কোচিং ইনষ্টিটিউটবিলাকৰ নোটছবিলাক PDF হিচাপে দিয়ে, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু চবচে বেছি ইম্পৰ্টেণ্ট বস্তুটো হ'ল প্ৰিলিমছ পাছ কৰাৰ। এই সকলোবিলাক পঢ়াৰ পিছত আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাব লাগিব, মানে 5-10 বছৰ আগৰ কুৱেশ্যন পেপাৰবিলাক চাব, আপুনি ছল্ভ কৰিব। যদি আপুনি 60-70% যদি ছল্ভ কৰিব পাৰিছে তেতিয়াহ'লে আপুনি প্ৰিলিমছ নিশ্চয় পাছ কৰিব, ঠিক আছে। এই যিখিনি কিতাপ ক'লোঁ, যিখিনি ষ্টাডি মেটেৰিয়েল ক'লোঁ, এইখিনি ফ'ল' কৰক আপুনি, প্ৰিলিমছ আপোনাৰ ক্লিয়াৰ হোৱাটো নিশ্চিত। মই এইটো কোৱা নাই যে কিতাপখিনি আপুনি গোটেই কিনিবই লাগিব, মই বহুত কম কিতাপ কৈছোঁ যিখিনি কিতাপ পঢ়িলে আপোনাৰ পাছ কৰাটো নিশ্চিত। কিন্তু কিতাপ নিকিনিলেও আপুনি ইউটিউবত যদি বস্তুবিলাক কাভাৰ কৰে, টপিকবিলাক যি ক'লোঁ, তেতিয়াহ'লেও আপোনাৰ হৈ যাব, কিন্তু নিজে নোটছ বনাই ৰাখিব লাগিব নিজৰ বহীত, ঠিক আছে। এইখিনি ফ'ল' কৰক আৰু লাইক কৰি দিব ভাল লাগিলে, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি কৰা নাই, আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।